हेलो बंधुসকল আপোনালোকৰ মাজলৈ লৈ আহিছো ৰিজনিংৰ আৰু এটা পাৰ্ট আগত আপলোড কৰা পাৰ্টবিলাক আপোনালোকে নিশ্চয় চাইছে যদি চোৱা নাই তেনেহলে আমাৰ প্লেলিষ্টত যাই চাই আহিব আপোনালোকৰ যেটো অসম পুলিচ আৰু গ্ৰেড 4 ৰ যিখিনি এক্সাম আছে এই এক্সামৰ আপ টু এক্সাম লৈকে আমি এনেকৈ ৰিজনিং আপোনালোকক প্ৰেক্টিস কৰাই যাম তো চাই লওক আজিৰ প্ৰথমটো কোশ্চেন কি আছে ইয়াত দি আছে তলৰ কোনটো 3 ৰে বিভাজ্য হয় আৰু এটো চাব অসম পুলিচৰ প্ৰিভিয়াস ইয়াৰ কোশ্চেন হয় তে ইয়াত যে চাৰিটা অপচন দিয়া আছে ইয়াৰ ভিতৰত যে সংখ্যা কেইটা দিয়া আছে 1 2 3 4 5 2 2 3 4 5 2 3 5 4 5 আৰু অপচন ডি দিয়া আছে 5 4 3 2 3 ইয়াৰ ভিতৰত তিনিৰে কোনটো সংখ্যা বিভাজ্য হ'ব এনেকৈ কোশ্চেন আপোনালোকে পৰীক্ষাত পাব গ্ৰেড 4 আৰু অসম পুলিচত তে চাওক এটো যদি আমি নরমাল নিয়মত কৰো তেনেহলে কিন্তু ইয়াত বহুতখিনি টাইম লাগিব গতিকে ইয়াত আমি সিম্পল নিয়মত আমি কেনেকৈ কৰিম তিনিটা কোনটো সংখ্যা বিভাজ্য যাব ইয়াত আপোনালোকে এটা কাম কৰি দিয়ক ৰগৈ এই যিখিনি সংখ্যা দিয়া আছে এইখিনি যোগ কৰি দিয়ক যেনেকৈ 1 + 2 + 3 + 4 + 5 এইখিনি দিয়া আছে এতিয়া চাওক 5 + 4 কিমান হয় 9 9 আৰু 3 কিমান হ'ব 12 12 + 2 14 আৰু +1 তেনেহলে ইয়াত টোটাল যদি আমি এটো যোগ কৰো তেনেহলে যোগফল কিমান ওলাব 15 গতিকে এতিয়া চাওক এই 15 যে ওলাইছে এই 15 টো 3 ৰে বিভাজ্য হয় নে নাই 15 টো 3 ৰে বিভাজ্য কৰিব পাৰো নে নাই ভাগ কৰিব পাৰো নাই পাৰো 5 ওলাই গতিকে আমি ইয়াত ক'ব পাৰো অপচন এ যেটো আছে 1 2 3 4 5 এই সংখ্যাটো যিমানে ডাঙৰ হোক এনেকৈ যোগ কৰি দিলে আপোনালোকে পাই যাব 3 ৰে বিভাজ্য হ'ব গতিকে অপচন এ হৈ যাব ইয়াৰ কারেক্ট আনসার তাৰ পিছত আছে কোশ্চেন নম্বৰ 2 চাওক সেম 3 ৰে বিভাজ্য তলৰ কোনটো 3 ৰে বিভাজ্য হয় এনেকৈ আৰু এটা কোশ্চেন আনিছো যাতে আপোনালোকৰ প্ৰেক্টিসটো হয় এই কাৰণে চাওক আগৰ কোশ্চেনকৈ কোশ্চেন নম্বৰ 1 তকৈ কোশ্চেন নম্বৰ 2 কিন্তু আৰু বেছি দীঘল কেটা সংখ্যা দিয়া আছে এটা দুটা তিনটা চাৰিটা 5 6 7 8টা গতিকে এটা যদি এই 8টা সংখ্যাৰ যদি কোনটো আমি নরমাল নিয়মত কৰো বহুত সময় লাগিব গতিকে এটো আপুনি আগৰ নিয়মতে এটো এড কৰি দিয়ক চাওক আমি লাষ্টৰ পৰা ধৰিছো যে 8 + 3 8 + 3 + 4 + 7 + 9 + 5 + 6 আৰু 0 এই গোটেইকেটা যদি আমি এড কৰি দিও যোগ কৰি দিও তেনেহলে ইয়াৰ সংখ্যা কিমান ওলাব 42 আপুনি হিসাব কৰি চাওক 8 + 3 কিমান হ'ব 11 11 আৰু 4 কিমান হ'ব 15 15 আৰু 7 22 22 + 9 31 31 + 5 36 আৰু 36 + 6 যদি আমি কৰো তেনেহলে আমাৰ কিমান ওলাব টোটাল 42 ওলাব এটো যদি আমি যোগ কৰি দিও তেনেহলে 42 ওলাব আৰু এতিয়া চাওক 42 ক আমি 3 ৰে বিভাজ্য কৰিব পাৰো নাই গতিকে 42 ক যদি 3 দি বিভাজ্য কৰো তেনেহলে আমাৰ কিমান ওলাব 14 গতিকে কি হল অপচন ডি টো ইয়াৰ কারেক্ট আনসার হৈ গল কাৰণ যিমানে ডাঙৰ সংখ্যা থাকক এটো আমি 3 ৰে বিভাজ্য কৰিব পাৰিম আনসারটো ওলাই গৈছে কিন্তু আপোনালোকে ইয়াত ট্রাই কৰি চাব পাৰে বাকি অপচন সি বি আৰু এ যিখিনি আছে এইখিনি যদি কৰে এইখিনি 3 ৰে বিভাজ্য নহব গতিকে এই নিয়মত যিমানে ডাঙৰ সংখ্যা দিয়ক আপোনালোকে এই নিয়মত আৰামসে কৰি দিব পাৰিব 2 সেকেন্ডত আৰু এতিয়া 3 টো শুকাই দিলো এতিয়া আপোনালোকৰ নেক্সটত আপোনালোকে আমাৰ লগত থাকক যদি চেনেলটোত নতুন হৈছে সাবস্ক্ৰাইব কৰি থাকক কৰিব আৰু ইয়াত 2 ৰে 2 + 3 4 5 6 যিমানখিনি সংখ্যা আছে আপ টু 2 ৰ পৰা 9 লৈকে কোনটো সংখ্যা দি কেনেকৈ আমি যোগ কৰিব সকলোৰ এটা এটা নিৰ্দিষ্ট এটা নিয়ম আছে এই কোটেখিনি নিয়ম আপোনালোকক শিকাই দিম আৰু এতিয়া চাও কোশ্চেন নম্বৰ 3 সেম প্যাটাৰ্নৰ কোশ্চেন আনিছো ইয়াত কি দিয়া আছে কোশ্চেন নম্বৰ 3 ত তলৰ কোনটো 9 ৰে বিভাজ্য হয় এতিয়া 3 টো আমি পালো 9 ৰে তেনেহলে কেনেকৈ কৰিম 9 আৰু 3 ৰ যেটো নিয়ম আছে এটো সেম নিয়ম গতিকে সেম নিয়ম আপোনালোকে এবাৰ ট্রাই কৰি চাওক যে ইয়াত অপচন এ দিয়া আছে 5 6 1 1 2 8 9 4 4 5 4 5 4 9 6 5 3 তাৰ পিছত আছে 5 8 5 6 এই গোটেইকেটাৰ ভিতৰত কোনটো 9 ৰে বিভাজ্য হ'ব আগৰ 3 ৰে কোনটো বিভাজ্য হয় এই যে নিয়ম আছিল সেম নিয়ম এতে এপ্লাই কৰক 4 + 9 তেনে কিমান হ'ব 4 + 9 13 13 + 6 কিমান হ'ব 19 19 + 5 কিমান হ'ব 24 আৰু 24 + 3 কিমান হ'ব 27 গতিকে এতিয়া চাওক এই বাকি এ নম্বৰ বি নম্বৰ আৰু সি নম্বৰ যেটো আছে এটো যদি আপোনালোকে হিসাব কৰে তেনেহলে কিন্তু 9 ৰে বিভাজ্য না যাব এটা আমি চাও ইয়াত কি আছে 27 ওলাইছে 27 ক যদি আমি 9 ৰে বিভাজ্য কৰো তেনেহলে কি হ'ব 3 গতিকে আমি দেখা পালো অপচন সি যেটো আছে অপচন সি টো ইয়াত কারেক্ট আনসার হৈ যাব এতিয়া আপোনাৰ
আৰু এটা এনে প্ৰুভ কৰি চাওক 5 + 6 কিমান হল 11 11 আৰু 1 কিমান হল 12 12 আৰু 1 13 13 + 2 কিমান হল 15 গতিকে ইয়াৰ কি ওলাব 15 আৰু 15 টো আমি তিনিটা বিভাজ্য কৰিব নোৱাৰো গতিকে অপচন এটো নহব অপচন সি যেটো আছে এটো কারেক্ট आंसर হৈ যাব এনেকুৱা 4 ৰে 5 তাৰ পিছত 6 7 8 9 প্ৰতিটো সংখ্যাৰে এটা নিয়ম আছে গতিকে আপোনালোকৰ নেক্সট ইউনিটত আমি প্ৰতিদিনে এটা দুটা কৈ নিয়ম আপোনালোকক শিকাই দিম কাইন্ডলি লগতে থাকিব क्वेश्चन नंबर 4 চাওক क्वेश्चन नंबर 4 কি দিয়া আছে ইয়াত মানে 7:53 যদি হয় তেনে 9 কি হ'ব আৰু ইয়াত আপোনালোকে কেনেকৈ লাভ চাওক ইয়াত সিম্পল এটা নিয়ম ইউজ কৰিছে যে 7 * 6 কৰিছে 7 * 6 কৰিলে কিমান হ'ব 7 * 6 কৰিলে 42 হ'ব এতিয়া 42 ৰ লগত প্লাস কৰিছে কিমান 11 তেনেহলে আমাৰ টোটাল কিমান হৈ যাব 53 হৈ যাব হৈছে 7:53 ওলাই গৈছে সেম ভাবে এটো এতিয়া কি কৰক সেম আপোনালোকে 9 যেটো আছে 9 * 6 কৰি দিয়ক যেটো 7 কি কৰিছিল 6 কৰিছিল প্লাস কিমান কৰিছিল 11 কৰিছিল গতিকে নেক্সট যেটো আছে নেক্সটটো আপোনাৰ এনে কৰি দিয় 9 * 6 প্লাস কিমান কৰি দিয়ক 11 কৰি দিয়ক তেনেহলে 9 * যদি 6 কৰো তেনেহলে কিমান হ'ব 54 54 4 লগত যদি আমি 11 এড কৰি দিও তেনেহলে আপোনাৰ आंसर কিমান ওলাই যাব 65 গতিকে এতিয়া চাওক 65 কোনটো অপচনত আছে 65 আছে আপোনাৰ অপচন এ গতিকে এটো হৈ যাব আপোনাৰ কারেক্ট आंसर যাওক क्वेश्चन नंबर 5 ত কি দিছে क्वेश्चन नंबर 5 এটো গ্ৰেড 4 ৰ প্ৰিভিয়াস ইয়াৰ क्वेश्चन লাস্ট যেটো গ্ৰেড 4 হৈ গৈছিল এই গ্ৰেড 4 ৰ প্ৰিভিয়াস ইয়াৰ क्वेश्चन ইয়াত লোৱা হৈছে ক্ৰম অনুসৰি পৰৱৰ্তী সংখ্যা কি হ'ব ইয়াত আছে 16 13 17 12 18 11 তে এটাৰ পিছত এটা আছে তাৰ মানে ইয়াত কোনটো সংখ্যা বহিব ইয়াত যেখিনি অপচন দিয়া আছে 12 19 22 আৰু 14 গতিকে এটো কি নিয়মত কৰিছে ইয়াত কোনো এনেকুৱা সূত্ৰ নাই আপোনালোকে যদি এটা বস্তু লক্ষ্য কৰে তেনেহলে ইয়াত সংখ্যাবিলাক কেনেকৈ উঠাইছে চাওক এই ফলৰ পৰা চাওক 16 ৰ পিছত কি আহিছে 17 এটা 17 ৰ পিছত কি আহিছে 18 গতিকে 18 ৰ পিছত কি আহিব 19 সেমভাবে এটো প্ৰুভ কৰক এই ফল আৰু এই সংখ্যা মাজৰ সংখ্যা যেখিনি থাকে এটো ৰাইটৰ পৰা লেফট লৈ আহিছে গতিকে 11 ৰ পিছত কি আহিছে 12 12 ৰ পিছত কি আহিছে 13 গতিকে কি হ'ব এই ফলৰ পৰা এটা আহিছে এই ফলৰ পৰা গতিকে 16 ৰ পৰা পিছত 17 17 ৰ পিছত 18 তাৰ পিছত ডাইৰেক্ট 19 ইয়াত আৰু বেলেগ কোনো সূত্ৰ নাই গতিকে 19 অপচন ক'ত আছে চাও অপচন বি ত আছে গতিকে অপচন বি টো হৈ যাব আপোনাৰ কারেক্ট आंसर এনেকুৱা কোশ্চেন কিন্তু আপোনালোকৰ পৰীক্ষাত কমন পাবই চাব হয়তো সংখ্যাবিলাক ৰাখিবিলাক কি হ'ব বেলেগ হ'ব কিন্তু আপোনাৰ নিয়মটো সেম থাকিব জাস্ট নিয়মখিনি মনত ৰাখিব क्वेश्चन नंबर 6 ত চাওক क्वेश्चन नंबर 6 ত কি দিয়া আছে বহুত ইম্পৰ্টেন্ট এটা क्वेश्चन এইবাৰ যেটো হৈ গল এইবাৰ এডিআৰ যেটো এইচএস লেভেল আছিল ইয়াতো এনেকুৱা এটা क्वेश्चन দিছিল আৰু আপোনালোকৰ যিবিলাক পৰীক্ষা হৈ গৈছে ইয়াত এনেকুৱা এটা क्वेश्चन পায় আজি সোমবাৰ হলে আজিৰ পৰা 61 ডে পিছত কি হ'ব বা কি বাৰ হ'ব আজি সোমবাৰ হলে আজিৰ পৰা 61 দিন পিছত কি বাৰ হ'ব ইয়াত এটা সিম্পল নিয়ম আছে আপোনালোকে চাওক যে কিমান দিন পিছত থাকে এই দুটা বস্তু ইয়াত মন ৰাখিব আজি কি বাৰ ধৰা হৈছে এটো আৰু কিমান দিন পিছত কৈছে এই দুটা বস্তু আপোনাক মনত ৰাখিব লাগিব যে আজি ধৰিছে কি সোমবাৰ আৰু ইয়াৰ পৰা কিমান দিন পিছত কৈছে 61 ডে পিছত কৈছে গতিকে আমি জানো 1 উইকত কি হয় 7 ডেজ গতিকে 61 ক 7 দি যদি ডিভাইড কৰে তেনে কিমান হ'ব এতে কি দি যায় চাওক 7 ইষ্ট যদি আমি 8 কৰো তেনেহলে কি হ'ব 56 এটা 56 যদি হয় তেনেহলে এফালে বাকি থাকিল কিমান 5 ডেজ এতিয়া চাওক এটা কথা মনত ৰাখিব এতিয়া 7 into 8 ধৰিব পাৰে 7 into 9 ধৰিব পাৰে যদি 9 ধৰে তেনেহলে কি হ'ব 63 ডেজ হৈ যাব তেনেহলে আমাক দিছে কিমান 61 ডেজ বাকি থাকিল কিমান -2 গতিকে আমাৰ ডেটো ইয়াত কি ধৰিছে সোমবাৰ যেটো আপুনি মাইনাস যদি আনে তেনেহলে উল্টা ফালে আহিব লাগিব সোমবাৰ আগত কিবাৰ ৰবিবাৰ তাৰ আগত কিবাৰ শনিবাৰ গতিকে অপচন ডি হৈ যাব ইয়াৰ কারেক্ট आंसर অপচন ডি আছে এতিয়া মাইনাসত নধৰে যদি আপুনি 7 ক আপুনি 8 দি ধৰে তেনেহলে কি হ'ব 56 ডেজ তেনেহলে ইফালে কি বাকি থাকিল কিমান আৰু 5 দিন আপোনাৰ প্লাস হৈ আছে গতিকে এতিয়া সোমবাৰ মঙ্গলবাৰ
বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ আৰু শনিবাৰ গতিকে কি হ'ব এই 5 দিন যদি আপুনি প্লাস কৰি দিয়ে সোমবাৰৰ লগত যদি 5 প্লাস কৰি দিয়ে 5 ডেজ যদি প্লাস কৰি দিয়ে তেনেহলেও তথাপিও আপোনাৰ এনসাৰ কি হৈ যাব অপচন ডি যেটো আছে শনিবাৰ এইটো এনসাৰ হৈ যাব গতিকে ইয়াত আপোনাৰ মনত ৰাখিবলগীয়া কথা হল যদি যেটো ডে দিয়া থাকিব আৰু কিমান দিন পিছত দিয়া থাকিব এটুক 7 ৰে ডিভাইড কৰি যদি মাইনাস হলাই তেনেহলে ব্যাক হৈ আহিব এই ডেৰ পৰা আৰু যদি প্লাস হলাই তেনেহলে প্লাস কৰি যাব যেনেকৈ সোমবাৰৰ পৰা যদি মাইনাস কৰে 2 দিন তেনেহলে 63 ৰ পৰা 2 মাইনাস কৰিলে শনিবাৰ হৈ যাব আৰু যদি 56 হলাই তেনেহলে +5 কৰিব +5 কৰিলে আপোনাৰ आंसर শনিবাৰে হৈ যাব এতিয়া আপোনাৰ ইচ্ছা মাইনাস ধৰি কৰিব না প্লাস ধৰি কৰিব এটা চাওক আপোনালোকৰ কাৰণে আজিৰ এটো হোমৱৰ্ক থাকিব যে ইয়াত যি কিটো সাৰ্কেল দিয়া আছে তিনিটা সাৰ্কেল দিয়া আছে যদি নৰে আমি নেক্সট ভিডিওত নেক্সট পাৰ্ট যেটো আহিব ইয়াত আমি কারেক্ট आंसर কি হ'ব এটো আৰু কোন নিয়মত কৰিছে এটো জনাই দিম কিন্তু আপোনালোকে এবাৰ ট্রাই কৰিব এটো একচুয়ালি কোনটো নিয়মত কৰিছে ইয়াত এটা সাৰ্কেল দিয়া আছে সাৰ্কেলৰ ভিতৰত কি চাৰিটা এফালে চাওক 5 5 তাৰ পিছত দিছে 2 তাৰ পিছত আছে 3 তাৰ পিছত আছে 4 আৰু মাজত হৈছে কিমান 60 গতিকে সেম ভাবে 2 তাৰ পিছত আছে 1 তাৰ পিছত 4 তাৰ পিছত 5 আৰু মাজত হৈছে 20 সেম ভাবে ইয়াত কি আছে 2 তাৰ পিছত আছে 3 তাৰ পিছত 6 তাৰ পিছত 9 আছে গতিকে এই মাজত কি হ'ব এই সংখ্যাটো আপোনালোকে কোন নিয়মত প্লাস কৰিছে না মাইনাস কৰিছে না ইনটু কৰিছে না ডিভাইড কৰিছে কি কৰিছে গোটেইখিনি আপোনালোকে অলপ চিন্তা কৰি आंसरটো ওলাই কমেন্ট সেকশনত কমেন্ট কৰিব হলেও আমি এটো ৰিপিট নেক্সট পাৰ্টত আমি এটো লৈ আলোচনা কৰিম কি নিয়মত কৰিছে জনাই দিম আৰু নহলে আমি জনাই দিম গতিকে এইখিনি আছিল আজিৰ কাৰণে যদি ভিডিওটো সম্পূৰ্ণ চাইছে তেনেহলে ধন্যবাদ থাকিল আৰু চেনেলটো সাবস্ক্ৰাইব কৰি আমাৰ লগতে থাকিব